হে গাইজ নমস্কাৰ পুনৰ আন এটি নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইজ অসম পুলিচৰ ফালৰ পৰা নতুন ভাল এটা খবৰ দেখিবলৈ পোৱা গৈছে, যি আমাৰ অসম পুলিচৰ যি ড্ৰাইভিং টেষ্ট আছিলে, ড্ৰাইভিং স্কিলছৰ বৰ্তমান ৰিজাল্ট মুকলি হৈছে। যদি আপুনি এতিয়ালৈকে চেক আউট কৰা নাই, চেক আউট কৰিব পাৰিব। এতিয়া চাব অসম পুলিচ ৰিজাল্ট 2025 চেক ড্ৰাইভাৰ কনষ্টেবল ড্ৰাইভিং টেষ্ট ৰিজাল্ট, যি আমি ড্ৰাইভিং টেষ্ট দিছিলোঁ সেইটো বৰ্তমান ৰিজাল্টসমূহ মুকলি কৰা হৈছে। তো বলক আমি অকণমান ইয়াতে জানিবলৈ চেষ্টা কৰিছোঁ ডিটেইলছত। ইয়াতে চাব যি সমূহ আমাৰ যি পোষ্ট আছিলে, আমি যেতিয়া আমি এক্সামিনেশ্যন দিছিলোঁ, বৰ্ডছমেন কনষ্টেবল UAV ড্ৰাইভাৰ কনষ্টেবল গ্ৰেড 4 হবিলদাৰ চাফে কৰ্মচাৰী চাব ইন্সপেক্টৰ, এইবিলাক যি আছে টোটেল পোষ্ট আছিলে 5563টা টোটেল পোষ্ট আছিলে যেতিয়া আমি এপ্লিকেশ্যন কৰিছিলোঁ। তো বৰ্তমান যি আছে বেলেগ বেলেগ ডিপাৰ্টমেণ্ট মানে ৰিজাল্ট অলৰেডি ওলাই গৈছে। কিছুমান আমাৰ ফিজিকেল টেষ্টৰ বাবে ৰিজাল্ট ওলাইছে, কিছুমানৰ এক্সামৰ ৰিজাল্ট মুকলি হৈ গৈছে। তো বৰ্তমান যোৱাকালি 30 তাৰিখে 30 মাৰ্চ 2025 চনত আপোনাৰ ড্ৰাইভিং টেষ্টৰ বাবে ৰিজাল্ট মুকলি কৰা হৈছে, য'ত আপুনি এইবাৰ চেক আউট কৰিব। ইয়াতে চাব টাইপ অফ এক্সাম আছে আপোনাৰ ড্ৰাইভিং টেষ্ট, স্কিল টেষ্ট। যেতিয়া আমি স্কিল টেষ্ট দিছিলোঁ, গাড়ী চলাই আমি টেষ্ট দিছিলোঁ, বৰ্তমান সেইটো ৰিজাল্ট মুকলি কৰা হৈছে। যদিহে আপুনি এতিয়ালৈকে চাব পৰা নাই, চাব পাৰিব আজি। ইয়াতে চাব ৰিজাল্ট ষ্টেটাছ ডিক্লেয়াৰ যি আছে, ডেট অফ ডিক্লেৰেশ্যন অফ ৰিজাল্ট 30 মাৰ্চ 2025। যোৱাকালি আপোনাৰ 11টা বজাত ৰিজাল্ট ডিক্লেয়াৰ হৈ গৈছে। যদিহে সকলোৱে চালে, তো সকলোকে যিবোৰ কেণ্ডিডেটে বৰ্তমান ভিডিঅ' চাই আছে, মানে সকলো যাতে এইবাৰ যি আছে এই যি ড্ৰাইভিং টেষ্টটো ক্লিয়াৰ হ'ব বুলি মই আশা কৰিছোঁ, বা ক্লিয়াৰ হৈছে বুলি আশা কৰিছোঁ। আৰু যদি এতিয়ালৈকে বৰ্তমানলৈ যদি ৰিজাল্ট চাব পৰা নাই, কিবা এটা সমস্যা পাইছে বা চোৱাই নাই, তেতিয়াহ'লে আপুনি এই ভিডিঅ'টি চোৱাৰ পিছৰ পৰা মোৰ ডিছক্ৰিপশ্যন বক্সৰ পৰা আপুনি এক্টিভেট লিংক প্ৰভাইড কৰা আছে, তাতে গৈ আপুনি ক্লিক কৰি চাব পাৰিব যে আপোনাৰ ৰিজাল্ট কেনে হ'ল ড্ৰাইভিং টেষ্টৰ। তো চাব 30/3/2025 চন কনষ্টেবল ড্ৰাইভাৰৰ আপোনাৰ 30 যোৱাকালি ৰিজাল্ট মুকলি হৈ গৈছে। আৰু কনষ্টেবল AB ইন আছাম কামাণ্ডো বেটেলিয়নৰ PETৰ আপোনাৰ 27 মাৰ্চ 2025 চন মুকলি হৈ গৈছে। আৰু যি বিভিন্ন ডিপাৰ্টমেণ্টৰ মানে বিভিন্ন ডেট ৱাইজ আপোনাৰ ইয়াতে ৰিজাল্টসমূহ ডিক্লেয়াৰ কৰা হৈছে। আৰু যোৱাকালি আমাৰ ফাইনেলি আছাম পুলিচৰ যি কনষ্টেবল ড্ৰাইভাৰ পোষ্টৰ বাবে মুকলি কৰা হৈছে। তো বলক আমি পলম নকৰাকৈ কি আছে আমাৰ ড্ৰাইভিং টেষ্টৰ ৰিজাল্টটো আমি চাবলৈ চেষ্টা কৰিছোঁ। ড্ৰাইভিং টেষ্ট স্কিল টেষ্ট যি আছে আমাৰ টোটেল পোষ্ট আছিলে 654টা, 654 টোটেল পোষ্ট আছিলে। ড্ৰাইভাৰ কনষ্টেবল ইন আছাম পুলিচ 3টা পোষ্ট আছিলে কনষ্টেবল ড্ৰাইভাৰৰ বাবে, আৰু 9টা পোষ্ট আছিলে অফ কনষ্টেবল ডিছপেচ ড্ৰাইভাৰ। তো ড্ৰাইভাৰৰ মানে ড্ৰাইভিঙৰো বেলেগ বেলেগ যি ডিপাৰ্টমেণ্ট আছে, বেলেগ বেলেগ সেই ডিপাৰ্টমেণ্ট ৱাইজ একেলগে ৰিজাল্টসমূহ মুকলি কৰা হৈছে। চাব 2 পোষ্ট অফ কনষ্টেবল হেণ্ডিমেন এইবিলাকো আছে। হাউ টু চেক, আপুনি চেক কেনেকৈ কৰিব, চেক কৰাৰ যি প্ৰচেছসমূহ আমি ইয়াতে জানিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে চাব যেতিয়া আপুনি ডিছক্ৰিপশ্যন বক্সত যাব মোৰ, তেতিয়া আপুনি এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। তাতে আপুনি জাষ্ট এটা ক্লিক কৰি ল'ব। ইয়াতে চাব ক্লিক হেয়াৰ যি আছে আছাম ড্ৰাইভাৰ কনষ্টেবল ড্ৰাইভিং টেষ্ট ৰিজাল্টসমূহ ইয়াতে জাষ্ট এটা আপুনি ক্লিক কৰি দিব লাগিব। যেতিয়া আপুনি ক্লিক কৰিব, এনেকুৱা ধৰণৰ আপুনি ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াতে চাব এনেকুৱা ধৰণৰ যি আছে ইণ্টাৰফেচ আপুনি দেখিব, জাষ্ট এটা আপুনি ইয়াতে ক্লিক মাৰি ল'ব। যি আছে আপোনাৰ ইণ্টাৰ ৰোল নাম্বাৰ, আপুনি যি আছে ৰোল নাম্বাৰ আপুনি দিব। কনষ্টেবল কিবা এডমিট কাৰ্ডৰ যি আছে আপোনাৰ ৰোল নাম্বাৰ থাকে, সেইটো ৰোল নাম্বাৰ দিব। লগতে আপোনাৰ আছে এতিয়া আপোনাৰ ডেট অফ বাৰ্থ দিব। ডেট অফ বাৰ্থ দিয়াৰ লগে লগে আপুনি জাষ্ট এটা ফাইনেল ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰিজাল্টসমূহ মুকলি হৈ ওলাই পৰিব। তো গাইজ যদিহে আপোনালোকে অলৰেডি চাইছে, সকলোকে মই কংগ্ৰেচুলেশ্যন বুলি কওঁ, যিবোৰৰ ক্লিয়াৰ হৈ গৈছে ড্ৰাইভিং টেষ্ট, আৰু যিবোৰ কেণ্ডিডেটে বৰ্তমানলৈ চোৱা নাই, তো আশা কৰোঁ এই ভিডিঅ' চোৱাৰ পিছত নিজে ডিছক্ৰিপশ্যন বক্সৰ পৰা লিংকত ক্লিক কৰি নিজে চাব পাৰিব। আৰু লগতে সকলো কেণ্ডিডেটে যাতে এইবাৰ ভালদৰে এক্সামিনেশ্যন ক্লিয়াৰ হ'ব, ৰিটেন টেষ্ট ক্লিয়াৰ হ'ব বুলি মই এটা আশা ৰাখিছোঁ। তো গাইজ যদি আপুনি এতিয়ালৈকে চোৱা নাই, এটা চাব ৰোল নাম্বাৰ, প্ৰথমতে আপুনি ৰোল নাম্বাৰ এটা দিব। তাৰপিছত নেক্সট আপুনি নিজৰ ডেট অফ বাৰ্থ দিব। দিয়াৰ পিছত যেতিয়া ফাইনেল ছাবমিট কৰিব, তেতিয়া আপুনি পাই যাব আপোনাৰ ৰিজাল্ট কেনে হ'ল, কি হ'ল, ভাল হ'ল নে বেয়া হ'ল, সকলো ডিটেইলছত আপোনাৰ যি আছে স্ক'ৰ কাৰ্ড তাতে আহি যাব। অৰ্থাৎ যি ৰিজাল্টৰ যি পেজ আছে, ৰিজাল্টৰ যি আপোনাৰ সেই পেজটো খোল খাব। তো গাইজ এইখিনি আছিল। যদি আপুনি এই চেনেলত প্ৰথমবাৰ আহিছে, তেন্তে আপুনি চেনেল ছাবস্ক্ৰাইব কৰিব। লগতে আপুনি নিজৰ ফ্ৰেণ্ড লৈ আপুনি ভিডিঅ' শ্বেয়াৰ কৰিব পাৰিব, যাতে সিহঁতে ভালদৰে নিজৰ যি আছে চেক আউট, যদি এতিয়ালৈকে চেক কৰা নাই, চেক আউট কৰিব পাৰিব নিজৰ ৰিজাল্ট কেনে হ'ল, কি হ'ল। তো গাইজ আজিলৈ এইখিনি। জয় অসম।